সমাগত ২৬ বিধানসভা নিৰ্বাচন আৰু ৰঙানদী বিধানসভা সমষ্টি নিৰ্বাচনী কুচকাৱাজ ইতিমধ্যে আৰম্ভ হোৱা দেখিবলৈ পোৱা গৈছে। সংখ্যালঘু ভোটাৰে ত্যাগ কৰিছে কংগ্ৰেছ আৰু এইবাৰ আকৰ্ষণীয় হৈ উঠিব নিৰ্বাচনী যুঁজ। এফালে যদি দুই মিত্ৰ শক্তি বিজেপি অগপৰ মাজত চলিছে দলীয় শক্তি বৃদ্ধিৰ শীতল যুঁজ, আনফালে কংগ্ৰেছৰ সংখ্যালঘু ভোট বেংকত মুখ্যম আঘাত হানিছে এটা নতুন ৰাজনৈতিক দল ৰাষ্ট্ৰীয় ওলামা কাউন্সিলে। ৰাষ্ট্ৰীয় ওলামা কাউন্সিলৰ নেতা জাকিৰ হুছেইনৰ যুদ্ধংদেহী দলীয় কাম কাজৰ বাবেই যেন কংগ্ৰেছৰ বিপদ ঘনীভূত হ'বলৈ ধৰিছে ৰঙানদীত আৰু সমষ্টিটোৰ সংখ্যালঘু ভোটাৰৰ দুৱাৰে দুৱাৰে উপস্থিত হৈ জাকিৰ হুছেইনে বৃদ্ধি কৰিবলৈ লৈছে দলীয় শক্তি। উল্লেখ্য যে লখিমপুৰে লাভ কৰা এটা নতুন সমষ্টি হৈছে ৰঙানদী বিধানসভা সমষ্টি। নতুন সমষ্টিটো দখল কৰিবলৈ শাসক বিৰোধী দলসমূহে ব্লু প্ৰিণ্ট ৰচনা কৰি থকাৰ সময়তেই ৰাষ্ট্ৰীয় ওলামা কাউন্সিল সমষ্টিটোত এণ্ট্ৰি মাৰিছে এই নতুন দলটোৱে আৰু দলটোৱে এক প্ৰকাৰ বিৰোধীৰ ভোট বেংকত মুখ্যম আঘাত হানি দলীয় শক্তি বৃদ্ধি কৰাত উঠি পৰি লাগিছে। টিকেট কিনা বেচা হৈ আছে। যদি টিকেট বেচা কিনা 1 পৰা 10 কোটি টকা দি এটা কেণ্ডিডেটে যদি টিকেট কিনিবৰ কাৰণে হয়, তেতিয়া দুখীয়া ৰাইজত সিহঁতে কি দিব? সেইকাৰণে ৰাস্তা ঘাট বেয়া। সেইবিলাক আমাৰ মাইনৰিটি মানুহ এতিয়া বুজা হৈছে। মাইনৰিটি মানুহ কংগ্ৰেছত বহিষ্কাৰ কৰিছে। টিকেট কিনি আনি সিহঁতৰ ভোট লৈ পেলাই, ৰাইজৰ ভোট লৈ পেলাই সিহঁতে গৈ তাত বহি থাকিব, সেইটো নহয়। যেইবিলাক মানুহ, যেইবিলাক নেতাই আহি দুখীয়া ৰাইজৰ কাম কৰিব পাৰিব, দুখীয়া মানুহে যেতিয়া আঁকোৱালি ল'ব, সেইবিলাক হ'ল নেতা। এতিয়া সিহঁতক এই 10 কোটি টকা দি যদি টিকেটেই কিনিব লগা হয়, ৰাইজৰ কি কাম কৰি দিব? একো কাম কৰিব নোৱাৰে। সিহঁতে পইচা আৰু খৰচা কৰিব। সিহঁতে খৰচা কৰি সিহঁতে ঘূৰিব। ৰাইজৰ কি কাম কৰিব? সিহঁতে দিল্লীত, গুৱাহাটীত, তমুকত বহি থাকিব। ইয়াত ৰাইজৰ একো কাম নহয়। আমাৰ ৰাস্তা ঘাট যিবিলাক ভাঙা চিঙা ৰাস্তা ঘাট জৰণীয়া আছে, মানুহ এটা চাইকেল মাৰিও যাব নোৱাৰে, খোজকাঢ়ি যাব নোৱাৰে। গৰ্ভৱতী মহিলা যদি এটা টেম্পু দি লৈ যাব নোৱাৰে। য'ত 10 মিনিটৰ ৰাস্তা তাত 2 ঘণ্টাতো নাপায় মেডিকেল গৈ পেলাই, 2 ঘণ্টাতো নাপায়। সেইবিলাক মানুহক আজিকালি মাইনৰিটি এলেকাত মানুহে বৰখাস্ত কৰিছে। কংগ্ৰেছত ভোট নিদিয়ে, কোনো দল ইয়াত সোমাব নিদিয়ে। ৰাইজে কৈ আছে আমাৰ লোকেল স্থানীয় মানুহ, মই স্থানীয় মানুহ হিচাপে মোক আঁকোৱালি লৈছে, ৰাইজে বিচাৰিছে, সেই হিচাপে মই কাম কৰি আছোঁ। সমাগত ২৬ বিধানসভা নিৰ্বাচন আৰু ৰঙানদী বিধানসভা সমষ্টি নিৰ্বাচনী কুচকাৱাজ ইতিমধ্যে আৰম্ভ হোৱা দেখিবলৈ পোৱা গৈছে। সংখ্যালঘু ভোটাৰে ত্যাগ কৰিছে কংগ্ৰেছ আৰু এইবাৰ আকৰ্ষণীয় হৈ উঠিব নিৰ্বাচনী যুঁজ। এফালে যদি দুই মিত্ৰ শক্তি বিজেপি অগপৰ মাজত চলিছে দলীয় শক্তি বৃদ্ধিৰ শীতল যুঁজ, আনফালে কংগ্ৰেছৰ সংখ্যালঘু ভোট বেংকত মুখ্যম আঘাত হানিছে এটা নতুন ৰাজনৈতিক দল ৰাষ্ট্ৰীয় ওলামা কাউন্সিলে। ৰাষ্ট্ৰীয় ওলামা কাউন্সিলৰ নেতা জাকিৰ হুছেইনৰ যুদ্ধংদেহী দলীয় কাম কাজৰ বাবেই যেন কংগ্ৰেছৰ বিপদ ঘনীভূত হ'বলৈ ধৰিছে ৰঙানদীত আৰু সমষ্টিটোৰ সংখ্যালঘু ভোটাৰৰ দুৱাৰে দুৱাৰে উপস্থিত হৈ জাকিৰ হুছেইনে বৃদ্ধি কৰিবলৈ লৈছে দলীয় শক্তি। উল্লেখ্য যে লখিমপুৰে লাভ কৰা এটা নতুন সমষ্টি হৈছে ৰঙানদী বিধানসভা সমষ্টি। নতুন সমষ্টিটো দখল কৰিবলৈ শাসক বিৰোধী দলসমূহে ব্লু প্ৰিণ্ট ৰচনা কৰি থকাৰ সময়তেই ৰাষ্ট্ৰীয় ওলামা কাউন্সিল সমষ্টিটোত এণ্ট্ৰি মাৰিছে এই নতুন দলটোৱে আৰু দলটোৱে এক প্ৰকাৰ বিৰোধীৰ ভোট বেংকত মুখ্যম আঘাত হানি দলীয় শক্তি বৃদ্ধি কৰাত উঠি পৰি লাগিছে। টিকেট কিনা বেচা হৈ আছে। যদি টিকেট বেচা কিনা 1 পৰা 10 কোটি টকা দি এটা কেণ্ডিডেটে যদি টিকেট কিনিবৰ কাৰণে হয়, তেতিয়া দুখীয়া ৰাইজত সিহঁতে কি দিব? সেইকাৰণে ৰাস্তা ঘাট বেয়া। সেইবিলাক আমাৰ মাইনৰিটি মানুহ এতিয়া বুজা হৈছে। মাইনৰিটি মানুহ কংগ্ৰেছত বহিষ্কাৰ কৰিছে। টিকেট কিনি আনি সিহঁতৰ ভোট লৈ পেলাই, ৰাইজৰ ভোট লৈ পেলাই সিহঁতে গৈ তাত বহি থাকিব, সেইটো নহয়। যেইবিলাক মানুহ, যেইবিলাক নেতাই আহি দুখীয়া ৰাইজৰ কাম কৰিব পাৰিব, দুখীয়া মানুহে যেতিয়া আঁকোৱালি ল'ব, সেইবিলাক হ'ল নেতা। এতিয়া সিহঁতক এই 10 কোটি টকা দি যদি টিকেটেই কিনিব লগা হয়, ৰাইজৰ কি কাম কৰি দিব? একো কাম কৰিব নোৱাৰে। সিহঁতে পইচা আৰু খৰচা কৰিব। সিহঁতে খৰচা কৰি সিহঁতে ঘূৰিব। ৰাইজৰ কি কাম কৰিব? সিহঁতে দিল্লীত, গুৱাহাটীত, তমুকত বহি থাকিব। ইয়াত ৰাইজৰ একো কাম নহয়। আমাৰ ৰাস্তা ঘাট যিবিলাক ভাঙা চিঙা ৰাস্তা ঘাট জৰণীয়া আছে, মানুহ এটা চাইকেল মাৰিও যাব নোৱাৰে, খোজকাঢ়ি যাব নোৱাৰে। গৰ্ভৱতী মহিলা যদি এটা টেম্পু দি লৈ যাব নোৱাৰে। য'ত 10 মিনিটৰ ৰাস্তা তাত 2 ঘণ্টাতো নাপায় মেডিকেল গৈ পেলাই, 2 ঘণ্টাতো নাপায়। সেইবিলাক মানুহক আজিকালি মাইনৰিটি এলেকাত মানুহে বৰখাস্ত কৰিছে। কংগ্ৰেছত ভোট নিদিয়ে, কোনো দল ইয়াত সোমাব নিদিয়ে। ৰাইজে কৈ আছে আমাৰ লোকেল স্থানীয় মানুহ, মই স্থানীয় মানুহ হিচাপে মোক আঁকোৱালি লৈছে, ৰাইজে বিচাৰিছে, সেই হিচাপে মই কাম কৰি আছোঁ।